উকনি গজতি পৰি শীতনি পবৰ হৰি কৃষ্ণৰ আশ্চৰ্য কাৰ্য দেখি দ্বিজবৰ মনে গুণি বুলন্তয়ে হেন্তে কৃপাময় ভাগ্যে খেলভিলা পূৰ্ণা নন্দময় বংশীলন্ত্ৰ কৃষ্ণৰ মন্দিৰে দিব্যবৰ্ণ প্ৰাণক হৰি ভুঞ্জাইলা সাদৰে কুটিলা পৰ্যংকে হংস তুলি স্বৰ্গতে সেই আছো আজি অবিপৰা ঘনে ঘনে মাধৱে কৰন্ত শতকাৰ যোগাৱন্ত কৰ্পূৰ তামোল ৰুচি কৰ তৈলনীয় শৰণ যা নন্ত চক্ৰপাণী সখী দুখ পালা বুলি পখন্ত বাণী শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত উপস্থিত থকাৰ গৌতম ভগৱানী শ্ৰী মহা বৈষ্ণৱসকল আইনবাদীসকল আৰু সকলো ছোৱালী মহাভাৰতৰ কথা আমি আলোচনা কৰিবলৈ পদমাধ্যম ওলাইছোঁ। ইয়াতে আপোনালোকৰ আমাৰ যদি অধানিক ভুল হয় আপোনালোকক শুভ্ৰাই দিব বুলি আমি আপোনালোকৰ ওচৰত এতিয়া কৈছে মুকনিগতি পৰিচিত নিবৰ কৃষ্ণৰ আশ্চৰ্য কাৰ্য দেখি বীৰ্যবৰ যে পৰীক্ষিত এজন ইমান সুন্দৰ ৰজা আছিল যাক বিশ্বৰে পৰীক্ষিতক ধৰ্মশীল ৰজা বুলি আৰু তেনে ধৰ্মশীল পৰীক্ষিত ৰজাৰ এনেকুৱা এটা দুৰ্দশাৰ নামি আহিব তেওঁ নিজকে ক'ব নোৱাৰিলে যে মোৰ কি দুৰ্দশা নামি আহিছে, মোৰ কি ঘটনা হৈছে, এই কথাটো পৰীক্ষিতে নিজেই যেতিয়া তেওঁ প্ৰভু চিকালৈ গৈছিল তেওঁ প্ৰভু চিকালৈ যোৱাৰ লগে পলিয়ে যে পলিয়ে পোৱাৰ লগে লগে পলি চক্ৰ মাথাত উঠি আৰু চক্ৰই মানে পৰীক্ষিত কি কৰিলে মৃত্যু মুখলৈ ঠেলিলে। গতিকে এই ভাগৱতৰ পৰ্যন্তৰ প্ৰতি আমি সকলোৱে উপলব্ধি কৰোঁ, আমি সকলোৱে পৰীক্ষিত কেতিয়াবা এনেকুৱা এটা দুৰ্দশাৰ নামি আহে এজন ভাল মানুহ অকস্মাতে তেওঁ পাৰ পিছলৈ যায়। কৈছে সৰুৱে তেনে পানী হস্তিৰ পিছলৈ পাৰ, এটা এটা মহা হস্তিও পাৰ পিছলৈ যায়। গতিকে আমি সৰ্বসাধাৰণ আমি মানুহ যে আমি পাৰ পিছলি যোৱাটো স্বাভাৱিক বা বাক্যবিলাক পিছলি যোৱাটো স্বাভাৱিক বা মনবোৰ পিছলি যোৱাটো স্বাভাৱিক।
এই বাক্য বা মনটো আমাৰ পিছলি যাব নোৱাৰা এক উপায় হৈছে ভগৱন্তৰ নাম। যে আমি কথাষাৰ কোৱাৰ লগে লগে কথাষাৰ আৰু পুনৰ ভালে কৰিলোঁ বা বেয়াই যদি আমি কৈছোঁ, পুনৰ কথাষাৰ আমি আকৌ ঘূৰাই আনিব নোৱাৰোঁ। কি যি ওলাই গ'লে ভাল হওক কিংবা বেয়া হওক, কিন্তু তাক ঘূৰাই আনিব নোৱাৰোঁ। এইকাৰণে কথাষাৰ ক'বলৈ যাওঁতেই আমি বিবেকক পাঁচবাৰ কৰি চাব লাগিব যে মই কথাষাৰ ক'বলৈ যাওঁতেই যে মানুহজনৰ আত্মাটো কিবা এটা আঘাত কৰিব নোৱাৰে, মানুহজনে কিবা এটা বেয়া পাব। এইটো আমি যদি হঠাতে যদি কথাষাৰ কৈ পেলাইছোঁ, তেতিয়াহ'লে আমি পিছত নিজকে ধিক্কাৰ আনিব লাগিব। মই বিচাৰে কথাষাৰ মানুহজনক কওঁ, যাতে প্ৰভু আগলৈকে যাতে মোক এনেকুৱা বাক্য আপুনি দিয়ে। এইবিলাক আমি সদায় ঈশ্বৰৰ ওচৰত আৰম্ভ কৰিব লাগিব। এইকাৰণে এতিয়া দ্বিতীয় কৈছে আপোনাৰ কৰি এজন ঈশ্বৰৰ ব্ৰাহ্মণ যাক 3 সাঁজ 4 সাঁজ খাব পাৰে, তথাপিতো কিন্তু তেওঁ ভগৱন্তৰ নাম লৈ পিন্ধিবলৈ বস্ত্ৰ নাই, খাবলৈ অন্ন নাই, শুবলৈ ভাল এখন বিছনা, তথাপিতো তেওঁ কিন্তু ভগৱন্তক হৃদয়ৰ পৰা নাম এৰিব। গতিকে ঠিক তেনেধৰণে তুমি মৃত্যুৰ সন্মুখাসন্মুখ কৰিছা, তুমি মৃত্যু মুখত পৰিছা। যিহেতুকে তুমি 10ম দিন কৰিলে, 10ম স্কন্ধ হৈ গ'ল, কালিলৈ তোমাৰ মৃত্যু আহি আছে। গতিকে তুমি সকলো কথা তুমি পৰিত্যাগ কৰি কেৱল তুমি আত্মাৰ ঈশ্বৰক তুমি সাধনা। এতিয়া আমি আমাৰ কৈছে আমি সকলোৰে মৃত্যুমুখী, আমি সকলোৰে মৃত্যুমুখত পৰি আছোঁ। কিন্তু মৃত্যু মুখৰ পৰা দূৰি যাবৰ কাৰণে আমি হৃদয়ত প্ৰত্যেকেই আমি নাম জপ কৰিব লাগে। এতিয়া কৈছে যিটো নিশা বঞ্চিলন্ত কৃষ্ণৰ মন্দিৰে তীব্ৰ অন্ন প্ৰাণ হৰি ভুঞ্জাইলা সাদৰে। মন্দিৰ বুলি ক'লে আমি কি হয়? এতিয়া আমি শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰ, আমি আমাৰ দেহটো সুখী হওক বা আমাৰ ৰোগ তাকৰ পৰা নিবাৰণ হওক, ঘৰখন কল্যাণে থাকক, ল'ৰা ছোৱালী ভালে ভালে থাকক, এইবোৰ বহু আশাৰ বুকুত বান্ধিলে আমি কৃষ্ণ মন্দিৰলৈ আহিছোঁ। প্ৰত্যেকে আমিও কিন্তু আমি কৃষ্ণ মন্দিৰলৈ প্ৰত্যেকে আহিছোঁ এটা এটা বহুত আশাৰ বান্ধি। কিন্তু এই আশা পূৰণ কৰিবলগীয়া হ'লে ভগৱন্তক আমি কি দিব লাগিব? আমাৰ যি দুখৰ বেদনাৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে ভগৱন্তৰ ওচৰত এখন আমি আঁঠুলৈ সেৱা ধৰিছোঁ। কিন্তু সেৱা ধৰোঁতে আমি ভগৱন্তক কি দিব লাগিব? আমাৰ পৰা ভগৱন্তই কি বিচাৰিছে? কেৱল আমাৰ পৰা বিচাৰিছে কেৱল মনটো বিচাৰিছে, একো বিচৰা নাই, কেৱল মন। এই মন যথেষ্ট কায় আৰু মন আৰু বাক্য, এই তিনিটাৰ বস্তু আমি ভগৱন্তৰ ওচৰত শৰণাপন্ন হৈ আমি যদি সেৱা কৰিব পাৰোঁ, তেতিয়াহ'লে গৃহক আমি এই শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰতো আমি মানে ভগৱন্তই আমাক কৃপা কৰিব। আৰু গৃহখনকো কৈছে মন্দিৰ, যিখন গৃহত আমি বাস কৰিছোঁ সেইখন গৃহটো মন্দিৰ বুলি কৈছে। আমি যেনেকৈ কৃষ্ণ মন্দিৰটোত যিমান শ্ৰদ্ধা কৰিছোঁ, ভাল পাবলৈ যত্ন কৰিছোঁ, তদ্ৰুপ আমাৰ নিজৰ গৃহখনো ভগৱন্তক মাতি নিয়া এইটো শ্ৰদ্ধাৰ ওপৰত দিব লাগিব। ভগৱন্তক মোৰ গৃহলৈ আহিবৰ কাৰণে আমি তেওঁক আমন্ত্ৰণ কৰিব লাগিব, নিমন্ত্ৰণ কৰিব লাগিব। কেনেকৈ? আমি 1000 টকা দিব লাগে, কেৱল বাক্য এটা দিব লাগে, কেৱল এটা ধূপ জ্বলাব লাগে, বন্তি এভাগ জ্বলাব লাগে, জ্বলাই ভগৱন্তক। সেইটোৱে হৈছে ভগৱন্তৰ আশা। এতিয়া যি বিপ্ৰ দামোদৰ কি কৰিলে? সুন্দৰভাৱে তেওঁ অন্ন প্ৰাণ আনি সুন্দৰভাৱে তেওঁ সাদৰে সন্মানেৰে ভুঞ্জাই আছে, মানে বিপ্ৰক প্ৰসাদ ভুঞ্জাই আছে। আমিও যদি ভগৱন্তৰ নামত যদি এগছি বন্তি ধূপ জ্বলাই দিওঁ, সেইটোৱে প্ৰসাদ হৈছে। ভগৱন্তই যদি আমাৰ পৰা যদি কিবা এটা পাইছে, তেতিয়াহ'লে ভগৱন্তও আমি কিবা এটা পাম নিশ্চিত। আৰু যদি আমি ভগৱন্তক যদি একোৱেই দিয়া নাই, তেতিয়াহ'লে হাতখন মেলি থাকিলে ভগৱন্তৰ পৰা আমি একো বুজাই আছে। শেষলৈ আহিছোঁ বাৰু। ঘনে ঘনে মাধৱক অনন্ত সতকাৰ, যোগানন্ত ককৌ তামোলৰ ৰুচিকৰ। আমি যেনেকৈ প্ৰসাদ মুঠা খোৱাৰ লগে লগে মুখ শুধৰণিৰ কাৰণে যেনেকৈ এখন তামোল খাওঁ, কোনোবাই বা চাদা খায় তামোলৰ লগত, ঠিক তেনেধৰণে ব্ৰাহ্মণকো কি কৈছে? কপৌৰ তামোল।
কপৌ তামোল যোগাইছে। কপৌ তামোল কিয় যোগাইছে জানিছেনে? যে কপৌ তামোল ব্যৱহাৰ কৰা মানুহজন বা মানুহ এগৰাকী ব্ৰহ্মশক্তিটো হ্ৰাস পায়। এই কপৌ তামোল কোৱাৰ অৰ্থটো হৈছে এইটোৱেই যে ব্ৰহ্মশক্তিটো হ্ৰাস পায়। এতিয়া ব্ৰহ্মশক্তি হ্ৰাস পালে জ্ঞানটো উৎপন্ন হয়, মানে জ্ঞানটো বেছি হয়। এই জ্ঞানটো বেছি হ'লে তেতিয়া কি হয়, আমাৰ শৰীৰ শক্তিটো থাকে। যে শৰীৰটো যদি আমাৰ শক্তি হয় তেতিয়া আমি ঈশ্বৰক ভজনা কৰিবলৈ বেছি পাওঁ। আৰু যদি আমাৰ ব্ৰহ্ম যদি হ্ৰাস হয়, শৰীৰটো যদি দুৰ্বল হৈ যায়, তেতিয়াহ'লে ঈশ্বৰক ভজনা কৰাটো আমাৰ মানে কি হয়, দুৰ্বল। সেই কথাখিনি আমাক সুন্দৰভাৱে আনি সখী দুখ পাইলা বুলি প্ৰকাশন্ত বাণী। গতিকে সখী দুখ পাইছে। মোৰ যে আজি মৈত্ৰৰ পৰা সৌ বৈকুণ্ঠলৈ গৈছে, দাৱাৰলৈ গৈছে, গণি নোপোৱা সেই দাৱাৰলৈ গৈ আজি মোৰ মৰম চেনেহত আজি মোৰ সখী মোৰ ঘৰলৈ আহিছে। গতিকে সখীক মই শুশ্ৰূষা কৰাটো মোৰ কৰ্তব্য। যে আমাৰো এই মানৱ জীৱনটো আমি কোনদিনাখন চাইৰ লগত ভূমিৰ লগত মিলি যাওঁ, লীন হৈ যাওঁ, তাৰ কোনো ঠিকনা নাই। যদি ঠিকনাই নাই, তেতিয়াহ'লে ইজনৰে সিজনৰ মাজত আমি বেয়া পোৱা মনোভাৱটো কিয় আছে? বেয়া পোৱা মনোভাৱটো আমি কিয় লৈ থাকিব লাগে? হয়, মানুহৰ জীৱনত ভাল আৰু বেয়া থাকে। কেতিয়াবা মানুহজনক বেয়া পোৱা, কিবা এটা কথাত বেয়া পোৱা যায়, কিন্তু সেই বুলি একেবাৰে বেয়া পাব নালাগে। আজি মই কিবা এটা কথাত আপোনাক বেয়া পাইছোঁ, কালিলৈ মই ভাল পোৱাৰ যত্ন এটা কৰিব লাগে। আজি মই কিবা এটা তৰ্কবেচাত লাগিলোঁ, কালিলৈ আপোনাক মই মাতবোৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। এইটো হ'ল মানৱৰ নীতি, মানৱ ধৰ্ম, মানৱৰ নীতি। এই নীতি আচৰণটো সুন্দৰভাৱে মানে পৰিচিত বুজাই আছে। আৰু ভাগৱতেও আমাক নীতি আদৰ্শতে দেখুৱাই আছে যে মানুহৰ লগত কেতিয়াও শত্ৰুতাৰ ভাৱেৰে কেতিয়াও জীৱনটো নিৰ্বাহ কৰিব নালাগে। সদায় আমি যাতে প্ৰত্যেক মানুহ বুলিয়ে নহয়, চাৰিমুঠি জীৱৰ লগত যাতে আমি সুন্দৰভাৱে মিলি জুলি থাকি পৰলোক প্ৰাপ্তি হ'বলৈ পাওঁ, তাৰহে ঈশ্বৰৰ ওচৰত আমি সকলোৱে প্ৰাৰ্থনা কৰিব। কৃষ্ণৰ কথা শুনি নিশি গ'ল ক্ষয়, শৌচ সন্ধ্যা উপাসিলা, ৰবিৰ নিজ গৃহে চলিতে পঞ্চমীতে বিশ্বনাথে কৰাইলা ৰাম দিলা পুষ্প চন্দনতা, মুখ বাস বিনয় ভকতি স্তুতি, বুলিলা চাখ যায়ু প্ৰাণ সখী মুখ নচাৰিবা দয়া, হলুতক নেত্ৰ ৰোমান চিত ভৈল সেই বাল্যকালতে একেলগে গৰু চালিছে, একেলগে সাংবিধন মহিলাত গৰু শৰণ লৈছে, একেলগে খৰি লৈছে,
তেনেকুৱা এজন সখী দেখিলৈ গোটেই ভৰি তেজেৰে ৰঙালী হৈ গ'ল। মোক লগ কৰিবলৈ আহোঁতে গোটেই ভৰিত ভোৰ আকাৰ মই চুটি চুটি সুন্দৰভাৱে দুখ নোপোৱাকৈ সখীৰ ভৰিৰ পৰা মই কাটাবোৰ উলিয়াই দিছোঁ। সখীক মই ভৰি ধুৱাই দিছোঁ আৰু মই শুই থকাৰ বিচনাখনতে সখীক বিচনা আৰাম কৰিবলৈ দিছোঁ। এনে এজন সখী আকৌ দুদিনৰ পিছতে মোক এৰি থৈ গুচি যাবগৈ, ঘৰলৈ যাবগৈ। তেওঁ সিদ্ধান্ত ল'ব। কৃষ্ণৰ মন বলীয়া হৈ গ'ল, প্ৰাণৰ বন্ধু। গতিকে উপায় নাপায় অৱশেষত সেই ব্ৰাহ্মণে কৈছে, হে সখী, মই সেই অতীতৰ পৰা মই সৰুটি কালৰ পৰা বৰ্তমানলৈকে মই যিমানখিনি ভুল কৰিছোঁ, মই ভুল লগালোঁ, এইবোৰ সমস্ত দুখ সখী তুমি সম্বৰণ কৰিবা। কাৰণ মই মনুষ্য, মই জানো, মই একো নাজানো, আপুনি জগতৰ ঈশ্বৰ। গতিকে ইয়াত যদি কিবা ভুল হৈছে, দুখ হৈছে, আপুনি মোক ক্ষমা কৰিব। এই জ্ঞানটো ক'ৰ পৰা হৈছে? ব্ৰাহ্মণৰ এই জ্ঞানটো ক'ৰ পৰা? তেওঁ জানিছে, আধ্যাত্মিক তত্ত্ব হিচাপে তেওঁ জানিছে যে এই সংসাৰখনত কেৱল শূন্য, ইয়াত পাবলৈ একো নাই, কেৱল শূন্য। গতিকে এই শূন্যৰ আকাশখনত বা শূন্যৰ এই পৃথিৱীখনত কিছুমান মায়াৰ জঞ্জালৰ মাজত মই পৰি নিজৰ গৃহৰ কথা, নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি থাকিলে মোৰ কিন্তু জীৱনটো অসাৰ হৈ যায়। কিন্তু আকৌ মই পাপ কৰিব লাগিব, পাপ ভুঞ্জিব লাগিব। গতিকে এইবোৰ সমস্ত দুখ সখী তুমি মোক নিবাৰণ কৰি কেৱল তোমাৰ চৰণত মোক ঠাই দিবা, যাতে মই তোমাক সদায় তোমাৰ চৰণত মই ভক্তি কৰিব পাৰোঁ। ব্ৰাহ্মণে পুনৰ আকৌ নিজৰ গৃহলৈ যাত্ৰা কৰিবলৈ বিচাৰিছে। এতিয়া মূল কথা হ'ল যে আমি প্ৰত্যেকেই এবাৰ চিন্তা কৰি চাওঁ, তেতিয়াহ'লে আমাৰ পুৰণি ঘৰখনটো, আমি যিখন ঘৰৰ পৰা বৰ্তমান পৃথিৱীলৈ আহিছোঁ বা ভাৰতলৈ আমি আহিছোঁ, যে তেতিয়াহ'লে আমাৰ পুৰণা ঘৰখনটো যে আমিতো এদিন যাব লাগিবগৈ, যে বিক্ৰয় ঘৰলৈ উভতিছে, যে আমিতো এদিন যাব লাগিব, যে আমাৰ পুৰণা ঘৰখনটো আমি ক'ত এৰি থৈ আহিছোঁ ঘৰখন, সেইখন ঘৰলৈ যাব লগা হ'লে আমি কি পদ্ধতিৰে যাব লাগিব বা কি পদ্ধতিৰ দ্বাৰাহে আমি সেই নিজৰ ঘৰখন আমি যাব পাৰিম বা নিজৰ ঘৰখনত আমি শান্তিৰে বাস কৰিব পাৰিম। আমি কেতিয়াবা চিন্তা কৰিছিলোঁ? আমি সদায় কওঁ, খালি পাপৰ কথা কওঁ, খালি নৰকৰ কথা কওঁ, খালি ইটো সিটো গৰু গাহৰি কুকুৰ মেকুৰী জন্মৰ কথা কওঁ। সেইটো নহয়। যদি এবাৰ যদি আমি নিজে যদি সেই পুৰণা ঘৰখনৰ যদি কথা চিন্তা কৰোঁ, তেতিয়াহ'লে পাপ কাম কোনেও নহয়, বেয়া কাম কোনেও নহয়। কাৰণ বেয়া কাম কৰিলে মানুহ বাটত কেনা লাগি যায়, পাৰ হ'বলৈ পাৰ নাযায়। বিখ্যাত মানে সাগৰ, নদী। সেই নদীৰ পৰা আমি পাৰ হ'ব লগা হ'লে এডাল ফুটাত পাৰ হ'ব লাগিব। যেনেকৈ মকৰাটোৱে যেনেকৈ পিছৰ পৰা যেনেকৈ এডাল ফুটা উলিয়াই যেনেকৈ নিজৰ জীৱনটো ৰক্ষা কৰে, তদ্ৰূপ আমিও ভাল কাম কৰি সেই বৈতৰণী সাগৰখনৰ পাৰ হ'বলৈ যাওঁতে এডাল ফুটাৰে সৈতে পাৰ হৈ গ'লেহে আমি নিজৰ ঘৰখন পাম। ক'ৰ পামগৈ? আমি বৈকুণ্ঠলৈ যাম। আমি বৈকুণ্ঠ পাইছোঁ, কাৰণ ভগৱান বৈকুণ্ঠত থাকে। আমি ভগৱানৰ সন্তান। ভগৱন্তই আমাক এইখন পৃথিৱীলৈ সৎকাম কৰিবলৈ পঠাইছে আৰু ভকতি কৰিবলৈ পঠাইছে আৰু প্ৰত্যেকৰ লগতে আমি মিলিজুলি থকাৰ ব্যৱস্থাৰে আমাক পঠাইছে। যে তেনেকুৱা এটা ডাঙৰ সিদ্ধান্ত লৈ যদি আমাক পঠুৱাই দিয়াৰ পিছতো যদি আমি ভুল কৰি থাকোঁ, যদি আমি সেই কথাবোৰ যদি পিতৃৰ কথাবোৰ যদি আমি নামানো, তেতিয়াহ'লে আমাক কি কৰিব? পিতৃয়ে আমাক কি কৰিব? তেতিয়াহ'লে আমাক তেজপুত্ৰ কৰি দিব। পিতৃৰ কথা যদি পুত্ৰ হৈ যদি আমি পিতৃৰ কথা নামানো, তেতিয়াহ'লে আমাক পিতৃজনে আমাক তেজপুত্ৰ কৰি দিব। তেজপুত্ৰ কৰি দিলে আমাক থাকিবলৈ ক'তো ঠাই নোহোৱা হ'ব। তেতিয়া আমি যাব লাগিব ক'লৈ? সেই নৰকলৈ যাব। গতিকে এই ব্যৱস্থাটোৰ পৰা আমি হাত সাৰিবৰ কাৰণে আমি সদায় কীৰ্তন কৰিব লাগে, ভগৱন্তৰ কীৰ্তন কৰিব লাগে। কাম কৰক আপোনাৰ, কাৰণ যিহেতুকে এইটো অন্নৰ লগত এই জীৱটো সম্বন্ধ ঘটি আছে। কাৰণ সত্য যুগত জীৱবিলাক আছিল হাড়ি মৰ্যাদ। তেতিয়া গছৰ পৰা খায়ো মানুহ জীয়াই আছিল আৰু একো নোখোৱাকৈও হাজাৰ হাজাৰ বছৰ তপ কৰিছিল, কিয়নো জীৱটো হাড়ি মৰ্যাদ সত্য যুগত আছিল। আৰু তেতাত আছিল, হাড়িত আছিল জীৱ।
এইকাৰণে ফল মূল খায়ো মানে তেতিয়া দিনৰ মানুহবিলাকে বা জ্যোতি মুনিবিলাকে জীয়াই থাকিব পাইছে হাজাৰ হাজাৰ। আৰু তেতিয়া কি হৈছে ডাকৰত তেতিয়া কৈছে জীৱৰ আছে মাংস। গতিকে তেতিয়া সেই জীৱ মাংসত থকাৰ কাৰণে তেতিয়া কি হৈছে যে আমি পূজা পাতল দিও আমি ভগৱন্তক লাভ কৰিব পাৰিছিলোঁ বা শ বছৰ জীয়াই আছিলোঁ। কিন্তু কলি যুগত জীৱ মাত্ৰ অন্নৰ লগত সোমাই আছে। তাৰমানে অন্ন নাখালে জীৱ জীয়াই থাকিব নোৱাৰে। গতিকে আমি অন্ন খাই জীয়াই থাকিবলৈ হ'লে তেতিয়াহ'লে আমি কাম কৰিবই লাগিব, কৰ্ম কৰিবই লাগিব, আন নোপোৱাকৈ আমি খাব নোৱাৰিম। গতিকে কাম কৰি থকা অৱস্থাটো মানে কৃষ্ণক পাহৰিব নালাগে বুলি আপোনাক সুন্দৰভাৱে বিপ্ৰ দামোদৰ উদাহৰণৰ দ্বাৰা পৰিচিত বুজাই আছে। গতিকে আমি কৰ্ম কৰিব লাগিব সকলোৰে আৰু ঈশ্বৰৰ নাম ল'ব লাগিব। সেই কৰ্ম সৎকৰ্ম হ'ব লাগিব দেই, কৃষ্ণক অৰ্পণ কৰা কৰ্ম হ'ব লাগিব, তেতিয়াহে কৃষ্ণই কৃপা কৰিব। জয় কৃষ্ণ নিদিলন্ত্র ধন ব্রাহ্মণে নমাগিল ধন কয়া পূর্ণানন্দ কৃষ্ণ লীলা যেন বিধি সিজিলে বিপৰগী হতে নব নিধি কৃষ্ণ নামি মনে স্বতন্ত্ৰ ব্ৰাহ্মণ আনন্দেয়া কুল উত্ৰা মন কিনো মই বোধ ধৰ্ম মন্দ ভকতি তেজিয়াকু ধনকে লাগি কাৰণ তেওঁলোক লঘনৰ প্ৰাণটো মাত্ৰ লৈ আছে, খালি প্ৰাণটো লৈ আছে। একেবাৰে অত্যন্ত টান হ'লে এগিলাচ পানী খায়ো তেওঁলোকে জীয়াই থকা এটা অৱস্থা কৰিছে। সেই অৱস্থাটো পাই তেওঁ কি কৰিলে যে তেওঁ নিজৰ পত্নীগৰাকী নিজৰ স্বামীক ভৰিত ধৰি বাৰে বাৰে কৈছে যে স্বামী, যিহেতুকে আপোনাৰ পুৰণীয়া এজন বন্ধু আছিল, পুৰণা পুৰণীয়া বন্ধুজন আছিলে, গতিকে আপুনি সেই বন্ধুজনলৈ যাওক। মই হেনো শুনিছোঁ
তেওঁ বোলে ব্ৰহ্মাণ্ডৰ ঈশ্বৰ, তেওঁ কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ। মই শুনিছোঁ, ইজনৰ সিজনৰ পৰা শুনিছোঁ। আৰু তেওঁ ইচ্ছা কৰিলে বোলে ধন সামৰিবলৈ নোৱাৰে, ইমান ধন দিয়ে। গতিকে আপোনাৰ মই খুব কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যে স্বামী আপুনি দ্বাৰকালৈ যাওক। আৰু ব্ৰাহ্মণেও ভাবিছিলে সঁচাকৈ আজি পত্নী বাক্যষাৰ ৰক্ষাৰে হেতুকে মই আজি মোৰ বন্ধুক দেখা কৰিলোঁ। আৰু দেখা কৰাৰ লগে লগে মোক দুখীয়া নিচলা দেখি নিশ্চয় মোক প্ৰভুৱে কিবা ধনৰ টোপোলা মোৰ হাতত দি আশাৰ বান্ধি দিছে। যেতিয়া 7 দিন থাকিম, এতিয়া 7 দিন বঢ়িয়াকৈ খোৱা বোৱাৰ ব্যৱস্থা কৰি মৰম চেনেহ থাকি যেতিয়া 7 দিনৰ মূৰত যেতিয়া আকৌ পুনৰ মানে পৃথিৱীলৈ যেতিয়া গমন কৰিলে বিপ্ৰ ব্ৰাহ্মণে, তেতিয়া তেওঁ মনত ভাবিছে যে পত্নীয়েতো মোক ধনৰ কাৰণে পঠাইছে, কাৰণ তেওঁ খাবৰ কাৰণে খোৱা খাদ্যৰ অভাৱত প্ৰথমটি প্ৰান্ত হৈ আছে। গতিকে মোৰ পত্নীক মই কি দেখুৱাই দিম, কাৰণ মোক সখীয়েতো একো নিদিলে। তেওঁ মনত কল্পনা কৰিছে, যে কল্পনা কৰি তেতিয়া লগে লগে আকৌ ভাবিছে যে মই কি ভুল বকিছোঁ, কাৰণ মই সখীক কেনেকৈ মই ধন টকা পইচা মই পাওঁ, এতিয়াতো মই ভুল বকিছোঁ কিয়? ভগৱন্তক যে মই সেৱা কৰিব পাৰোঁ, ভগৱন্তৰ লগত একেলগে বহি যে মই কথা বতৰা পাতিব পাৰিছোঁ, এইটোৱে মোৰ বহুত। গতিকে আৰু মোক কিহত ভাল লাগে? আকৌ তেওঁ নিজকে বুজাবলৈ চেষ্টা কৰিছে। গতিকে চেষ্টা কৰাৰ পিছত এতিয়া কি কৰিলে, সিজিলে বিপ্ৰ গৃহতে নৱনিধি, এই নিজকে যুক্তি কৰি আনি থাকোঁতে সেই বিপ্ৰ আচলতে ঘৰ নোপোৱাৰ আগতেই তেওঁ ইমান দুখীয়া নিচলা হৈ থকা গানখন যে প্ৰত্যেক ঘৰতে প্ৰত্যেক গৃহতে 2 তলাৰ বিল্ডিং বিশ্বকৰ্মাই ভগৱন্তৰ কৃপাত বনায়। কিন্তু ব্ৰাহ্মণে নাজানে, তেতিয়া ভাবিছে তেওঁ সেই ধনৰ কথাটোতে চিন্তা কৰি আহি থাকোঁতে তেওঁ গৃহত যে নৱনিধি মানে নৱৰ ভক্তি নৱনিধি, যাৰ ধনৰ ভঁৰাল আছে, যাৰ টকা ভঁৰাল আছে, আৰু সেইখন গৃহত যাৰ নামৰো ভঁৰাল আছে, সেইটো নৱনিধি বুলি কোৱা হয়। যাৰ ঘৰত ধন টকা পইচা অৱনিধি হৈ আছে, যাৰ ঘৰত মোকামিলা হৈ আছে, ইজনৰে সিজনৰ কথা যোনে শুনিছে আৰু ঈশ্বৰ ভক্তি কৰি আছে সদায়, সেইখন গৃহক নৱনিধি বুলি কোৱা হয়। তাৰমানে 9টা ভক্তি তাত হৈ আছে। ই শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, কুশিত, পদসেৱন, আত্মনিবেদন, এই 9টাৰ ভক্তিৰে মানে সেইখন গৃহত ভৰপূৰ হৈ আছে। গতিকে সেইখন গৃহক সেইকাৰণে যে আমি কেতিয়াবা প্ৰশংসা কৰোঁ, কোনোবা মানুহৰ ঘৰক আমি প্ৰশংসা কৰোঁ যে এই তহঁতে যে ইমান যে ভাই ককাইৰ লগত যে তহঁতে কাজিয়া লাগি আছ, মায়েহঁতৰ লগত যে কাজিয়া লাগি আছ, এইবোৰ মানুহ দেখিছ, একো এটা শব্দ নাই, সকলোৱে সকলোকে মানাশা কৰে, প্ৰত্যেকৰ লগত সন্মান কৰে, প্ৰত্যেকেই কি কৰে, ঈশ্বৰ ভক্তি কৰি কৰ্মত লাগে। গতিকে সেইবোৰ মানুহ কেনেকৈ আছে, তহঁতে শিয়াল কুকুৰৰ দৰে কেনেকৈ আছে? গতিকে যাৰ ঘৰে অহনিকে নুগুছে কণ্ডল, তাৰ ঘৰে কৌশল নুকুলে কমল। যিখন গৃহত সদায় হাই কাজিয়া হৈ থাকিব, যিখন গৃহত কাৰো লগত কোনো মানামানি নহ'ব, যিখন গৃহত কাৰো কথা কোনেও নুশুনিব, সেইখন গৃহত আচলতে ধন টকা পইচাই শান্তি দিব নোৱাৰে। ধন টকা পইচাই একো শান্তি দিব নোৱাৰে, কাৰণ সেইখন গৃহত সৰু হৈ আছে। এই যুক্তিও মানে ব্ৰাহ্মণে লৈ আহিছে, মোক ধন নিদিলে ভালেই হ'ব, কাৰণ মোক ধন ভগৱন্তই দিয়াহেঁতেন মই ভগৱন্তক পাহৰি গ'লোঁ, গতিকে মোক ধন নিদিলে ভালেই হ'ব। এইটো ভাবি আহি তেতিয়া কি কৰিছে, শেষৰ পদলৈ আহিছে যে আনন্দে আপুল উতাৰোল কৰে মন, আনন্দে যে সদায় তেওঁ ধন নাপালেও ভগৱন্তক লগ পোৱাৰ যিটো আনন্দ, এই আনন্দটোতে তেওঁ মানে অপাৰ হয়। গতিকে আমাৰো সেই আনন্দ, প্ৰত্যেক গৃহত আনন্দৰে থাকিব লাগে, প্ৰত্যেক গৃহতে সুখী হ'বৰ কাৰণে ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে, কিন্তু ধন টকা পইচা বিচাৰিব নালাগে। মোক ধন দিয়ক প্ৰভু, মোক অমুক দিয়ক তমুক দিয়ক কৰিব নালাগে। ভগৱন্তই জানে যদি এঘৰ ভাল মানুহৰ ঘৰত যদি মই দিনটো যদি গৃহস্থ নথকাকৈ যদি মই হাজিৰা কাম কৰি আছোঁ, তেতিয়াহ'লে সেই জ্ঞানী মানুহে মোক উপযুক্ত হাজিৰা দিবই।
আৰু যদি মই হাজিৰা কৰিবলৈ গৈ পেলাই যদি পাত্ৰটো খাওঁতে এবেলা, চাগাখিনি খাওঁতে এবেলা, চাহকাপ খাওঁতে যদি এবেলা হয়, এনেকৈ যদি আপোনাৰ যদি 8 ঘণ্টাত যদি মোৰ 4 ঘণ্টাই যদি মই বহি খটাওঁ, 4 ঘণ্টাই যদি মই কাম কৰোঁ, তেতিয়াহ'লে মালিকৰ ঘৰে মোক কেতিয়াও সম্পূৰ্ণ হাজিৰা নিদিয়ে আৰু নলগায়। যদিও হাজিৰা মোক সম্পূৰ্ণ দিয়ে, তে আজিৰ পৰা আপোনাক নালাগে দিয়ক আৰু বিদায় দিব, মোক নালাগে। যদি মই 8 ঘণ্টাই যদি মই ন্যায় হিচাপে কাম কৰি থাকোঁ, বোলে কালিও আপুনি আহিব যাওক, মোক মাতিব। তদ্ৰুপ আমাৰ ভগৱন্তৰ মানে আৰাধনাটো তেনেকুৱা। ভগৱন্তক যদি আমি সঁচাকৈ পবিত্ৰভাৱে আৰাধনা কৰিছোঁ, তেতিয়াহ'লে প্ৰভু ভগৱন্তই মোক ধন দিবই। আৰু যদি প্ৰভু ভগৱন্তক থকা ব্যৱস্থা কৰিছোঁ, তেতিয়াহ'লে ভগৱন্তই মোক কেতিয়াও ধন নিদিয়ে। আমি শেষলৈ আহিছোঁ এতিয়া বোলে কিনো মই দুবধা অধৰ্ম মন্দ ভাবি ভগতিক তেজি আকৌ ধনক বিচাৰি মই কি ভাবিছোঁ এইবোৰ? মই ধনৰ কাৰণেহে আহিছোঁ, গতিকে মোৰ ভাৱটো বেয়া হৈছে। গতিকে মই ঈশ্বৰক মই ধন বিচৰাটো মোৰ প্ৰয়োজন নহয়। কাৰণ কৰ্মতে হৈবেকৰ জ্ঞানে মুখ্য সাজিবেক। গতিকে মই সেই ঈশ্বৰৰ কৰ্মকণ মই কৰি গৈ থাকিম, ঈশ্বৰৰ কৰ্মৰ দ্বাৰাই মোৰ ধনটো লাভ হয়। এই কথাটো আমাক বুজাই দিছে দেই গুৰুসকলে আমাক। গতিকে আমি ধন পাবলৈ ঢকলীয়াই থাকিলেও নহ'ব। যদি ঈশ্বৰক আমি ভক্তি কৰা নহয়, ঈশ্বৰক ভক্তি কৰিলে মই এই পৰজন্মলৈ নোযোৱা আগতে মই সুখ দেখি যাম। কাৰণ আমি চকুৰ আগত দেখিছোঁ এজন কচু বেপাৰী, এজন খৰি বেপাৰী, কচু বেছি ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিলে, পঢ়ালে শুনালে, ডাঙৰ দীঘল কৰিলে। পিছত কি হৈ গ'ল? 3টা ল'ৰাই 3টা চাকৰি পাই গ'ল। বাপকে আৰু কচু খৰি বেছি ঘূৰিব নালাগে। চাওক, সেই ল'ৰাকেইটাই কি কৰিলে? বাপকক সেই দুখৰ পৰা মুক্ত কৰি পেলালে। ইপিনে জ্ঞানো দিয়ে, সদায় কপাহঁতৰ কাৰো বেয়া কথা নকবা দেই, কাকো অন্যায় নকৰিবা, তাৰ লগত কাজিয়া নালাগিবা, আমি দুখীয়া নিচলা মানুহ, আমাৰ ধন টকা পইচা নাই, গতিকে তোমালোকে সৎ কাম কৰি যাওঁ। এইবোৰ কচু বেছি খৰি বেছি ল'ৰাকো জ্ঞান দি আছে আৰু পঢ়াইও আছে। শেষত গৈ ভাল শিক্ষিত ব্যক্তি হৈ পৰিল, ডাঙৰ চাকৰি কৰিলে। চাকৰি কৰাৰ পিছত 3টা ল'ৰাই যেতিয়া 3 ফালৰ পৰা যেতিয়া ধন আহি গ'ল, বাপকে কি কচু বেছি থাকিব লাগে, বাপকে কি খৰি বিক্ৰী কৰি থাকিব লাগে? এটা জীৱনতে দুখ, একেটা জীৱনতে দুখ, একেটা জীৱনতে সুখ। আজি ব্ৰাহ্মণৰ সেই অৱস্থা হৈছে। ধন বিচাৰিব নালাগে, ভগৱন্তক সন্তুষ্ট কৰিলে ধন আপোনা আপুনি আহি যোৱাৰ এটা ব্যৱস্থা পৰিহিতক বঢ়িয়াকৈ খুব গুৰুজনাই বুজায়। সাক্ষাৎ ব্ৰহ্মক দেখি কপালো লাগ আতপৰ কমন কিনো মহাব্ৰাহ্মণ দে বতা জগন্নাথ বিপদ ভকতি যেন দেখিলো সাক্ষাৎ লক্ষ্মী কয় যন্ত্ৰ যিটো হৃদয়
শিলাহে নহৰি আহি আছে আৰু মনলৈ ভাবিছে